স্বামী স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান কিমান হোৱা উচিত? বয়সৰ কিমান ব্যৱধান হলে সম্পৰ্ক সদায় শক্তিশালী হৈ থাকে? বিবাহৰ সিদ্ধান্ত লওঁতে প্ৰথমে কোনটো দিশত কি সিদ্ধান্ত ল'ব লাগে? বহু পূৰ্বৰে পৰা মানি অহা হৈছে যে স্বামী স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান থকাটো অতিকৈ প্ৰয়োজন। যদি ব্যৱধান নাথাকে তেনেহলে দুয়োৰে মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়। এনে পৰিস্থিতিত বয়সৰ ব্যৱধান কিমান হোৱা উচিত এই বিষয়ে জানো আহক। পুৰণি পৰম্পৰা অনুসৰি ছোৱালীৰ বয়সতকৈ ল'ৰাৰ বয়স বেছি হ'ব লাগে, কিন্তু দুয়োৰে বয়সৰ পাৰ্থক্য কি হ'ব লাগে সেয়া কোনেও কোৱা নাই। স্বামী স্ত্ৰীৰ মাজত ব্যৱধান 5 পৰা 7 বছৰ হ'ব লাগে। এক গৱেষণাত কোৱা হৈছে যে বিভিন্ন বয়সৰ ব্যৱধান থকা ল'ৰা ছোৱালীৰ মাজত বহু পাৰ্থক্য থাকে, চিন্তাধাৰাৰো পাৰ্থক্য থাকে, আৰু এই লোকসকলে ইজনে সিজনৰ প্ৰতি যত্ন লয়। ইজনে সিজনৰ কামসমূহ ভালদৰে চম্ভালিব জানে। গৱেষণাৰ মতে যদি স্বামী স্ত্ৰীৰ মাজৰ ব্যৱধান এবছৰৰ হয় তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সম্ভাৱনা বেছি হয়। যদি 3 বা 5 বছৰৰ ব্যৱধান থাকে তেনেহলে বিবাহ বিচ্ছেদৰ সম্ভাৱনা 28% থাকে, আৰু যদিহে 10 বছৰৰ ব্যৱধান হয় তেনেহলে 39% আৰু 20 বছৰ বয়সৰ ব্যৱধান হলে 95% সম্ভাৱনা থাকে। যিমানে স্বামী স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান কম হ'ব সিমানে স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল হ'ব। বিজ্ঞানৰ মতে ছোৱালীতকৈ ল'ৰাৰ বয়স বেছি হোৱাটো প্ৰয়োজনীয়, কিয়নো তেতিয়াহে পুৰুষজন পৰিপক্ক হ'ব, ছোৱালীৰ সকলো দায়িত্ব ল'ব পাৰিব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।